পিঠাটো বনাই তোমালোকৰ হেৰিয়ে পোলা খালে লোকেল মাছৰ পৰা আৰম্ভ কৰি দিছোঁ। সখিনা বাৰিঘৰ মহানিম। হাই, আপোনালোক আটাইকে এটা নতুন ব্লগলৈ স্বাগতম। মই উপস্থিত আছোঁ ইয়াত ৰৈঘাট চেপন। এয়া বাৰ ঘৰলৈ আহিলোঁ। এয়া খুব ধুনীয়া ফুলনি বাৰী, চাৰিওফালে মধুৰি লাগি আছে। আৰু এইফালে এটা সৰু কালত খেলিছিলোঁ এই গুটিটো দি। এই গুটিটো দি খেলিছিলোঁ, এই হালধীয়া গুটিটো। ভাল লাগে, ল'ৰালি কালৰ ধেমালিবোৰ মনত পৰি গ'ল আজি সেই গছজোপা দেখি। এইফালে বাহঁতৰ ঘৰ দেখুৱাই দিছোঁ এতিয়া। সেয়া মোবাইলত ব্যস্ত। লৈছে লৈছে, আহক এইফালে দেখুৱাই দিম। এইফালেও দেখুৱাই দিছোঁ অকণমান। বহুত ডাঙৰ ঘৰটো, অকণমান দেখুৱাই দিছোঁ আৰু। এইফালে ফেন, চবফালে বস্তুৱে বস্তু, একদম হেঁচা ঠেলা হৈ আছে বস্তু। মানে এই পিঠাটো বনাই তোমালোকৰ হেৰিয়ে দিছে, দেখুৱাই দিম। খাবলৈ এইবোৰ বস্তু সখিনাবাই নিজেই বনোৱা। কেক দেখুৱাই দিছে, এইবোৰ চব নিজে। এইটো চবতকৈ ভাল লাগে। আমাৰ বেটীয়ে কি কয়, পাত পিঠা। সৰুৰ পৰা হেৰি প্ৰত্যেকবাৰ আহোঁ যে সখিনাবাই চাহৰ পৰা মানে ভাতলৈকে ইমান ধুনীয়াকৈ খুৱাই পঠিয়াই। আৰু হঠাৎ আহি সোমাওঁ, আমি আহিম বুলি তেনেকৈ হেৰি কৰি অহাও নহয় ন, কিন্তু ইমানেই ধুনীয়াকৈ খুৱাই পঠিয়াই মানে। আৰু কিবা কামত কৰিবলৈ আহিলে এনেকৈ সোমাই দিওঁ আৰু ডাইৰেক্ট ফুৰিবলৈ যাওঁ বুলিতো অহা নহয়। তাৰপিছত আৰু বহুত ধুনীয়াকৈ শুশ্ৰূষাই কৰে। ভাল লাগে। তাতে খুৱাব পৰা নাই দেখোন। আল্লাই নিলে যাম আৰু কোনোবা দিনা নিজেই হেৰি চেষ্টা কৰিব লাগিব। অঁ, আল্লাহৰ ওপৰত কথা বাৰু। যাওঁ। পতাখন বহুত ধুনীয়া পতা দেই, চাটনি বনাব এতিয়া। হেৰি পতাখন মানে জোৰকৈ কওক, এইফালে চাই কওক আকৌ। মাৰ চিন হয় নেকি? এইটো মানে আমাৰ মাৰ ভাগৰ চিন হয়। মাৰ চিন হিচাপে মানে পতাখন মানে সদায় ব্যৱহাৰ কৰি আছে আৰু তেতিয়া লৈ অহা হৈছিলে। অঁ, সেইটো এতিয়া চিন এটা আছে আৰু মাৰ ঘৰৰ চিন এটা হিচাপে। আৰু পুৰণা বস্তুবিলাকৰ বহুত ভেলিডিটি থাকে, হয় নাই? এতিয়া নতুন যিমানেই ওলাইছে, পুৰণা বস্তুবোৰৰ এটা স্মৃতি হিচাপেও থাকি যায়। আৰু তাত এটা বেছি হেৰি লাগে, কাম কৰি মানে বেছি ভাল লাগে পুৰণা বস্তুবিলাকত। আৰু পতাত পিচি খোৱা চাটনিৰ মজাই বেলেগ। আহিছা যেতিয়া ঈদ বুলি তোমাক যদি অকণমান ভালকৈ মই শুশ্ৰূষা কৰিব নোৱাৰোঁ, মোৰো ভাল নালাগিব নহয়। প্ৰত্যেকবাৰে খাই পেট ভৰিলে গুচি যাব লৈছিলোঁ, কিন্তু যাবলৈ দিয়া নাই। মাটন বনাই আছে, এইফালে ভাত দাইল হ'লেই। এইয়া গোটেই বনাইছে আৰু মানে ইমানেই। এইফালে মাছ, সেইফালে মানে য'ত যি আছিলে চব বনাই আছে আৰু একদম ৰান্ধি আছে আৰু। এইফালেও লাগি আছে, একদম কাম শেষেই নহৈছে খানা যোগাৰ দি দি। নাই নাই নালাগে, হৈ যাব। চালাড সেইখিনিয়ে হৈ যাব। এইফালেও দেখুৱাই দিছিলে, এইফালে বাথৰুম আছে, বাহিৰতো আছে বাথৰুম। এইফালে আছে বাথৰুম। সেইফালে এজোপা ডাঙৰ লাও গছ। ভাল লাগে এইবোৰ, একদম টাউন জেগা যদি গাঁৱলীয়া নিচিনা পৰিৱেশ। এইফালে গৰু কুকুৰাৰ ঘৰ। এইয়া সখিনাবাই ঘৰত খানা। দাইল আছে, লোকেল মাছ, মাটন আছে, চাটনি, এইফালে চাটনি, চালাড। এইফালে খাবলৈ বহিছে
বাৰ লগত মোৰ বহুত বছৰৰ পৰা একেবাৰে ঘৰুৱা ৰিলেশ্যন, সকলো কথা শ্বেয়াৰ কৰোঁ। বাহিৰত চৰাই চিৰিকটি শব্দবোৰ ভিডিঅ'ত আহি আছে আৰু বিৰাটেই ভাল লাগে এনেকুৱা পৰিৱেশবোৰ। এতিয়া আমি খাই লওঁ। কিমান খাবি বোলে, ইমানেই আইটেম দিছে, ক'বলৈ বাকী নাই। আহক আপুনি আহক। পোলাও বনাবলৈ লৈছিলে দেই। অঁ মইহে দিয়া নাই, মই বোলো নালাগে পোলাও খাব নোৱাৰোঁ দেই, গোটেই ৰোজা মাহত পোলাও খালোঁ। লোকেল মাছৰ পৰা আৰম্ভ কৰি দিছোঁ। টেষ্ট কৰি দিছোঁ, মাছ মজা হৈছে। আৰু এতিয়া মাটন টেষ্ট কৰি দিওঁ এক পিচ। মাটন গ্ৰেভি কোনটো ভাল লাগিছে কওক আকৌ? চব ভাল লাগিছে, একো বেয়া লগা নাই। গোটেইখিনি আইটেমেই ভাল লাগিছে। এইফালে বুট দালিটো অকণ টেষ্ট কৰি দিওঁ। বুট দালি বহুত ধৰা নাই তাৰমানে। অঁ এই এতিয়া বায়ে ধুনীয়াকৈ চব আমাক ৰেডি কৰি দিয়ে, এতিয়া খাবলৈ বহিছে দেই। এয়া চফিনা বায়ে তামোল কাটি খোৱালে। ভাত খোৱাৰ পিছত একদম মানে আমাৰ তামোলখন খোৱাৰ এতিয়া আৰু বিদায় লৈছোঁ আমি। ভাল লাগিলে, ধুনীয়াকৈ চাহে ভাতে খোৱালে। বিদায় দিয়া তামোল খুৱাই দিলোঁ ন, বিদায় তামোল দিলে। এতিয়া গৈ থাকোঁ আৰু। আমাৰ ফাৰহানা আহি পালেহি, গৈছিলে এফাললৈ মানে, এতিয়া তাই মানে ভিতৰত সোমাইছে আৰু ফ্ৰেছ হ'বলৈ। এয়া ফাৰহানা মাকে ধুনীয়াকৈ খোৱালে বোৱালে। আজি ফাৰহানাই মাক মানে খোৱাবলৈ সুবিধাটো নাপালে, আহিলে খুব ধুনীয়াকৈ মৰম কৰে বাৰু, ভাল লাগে। আৰু ফাৰহানাই এতিয়া মানে এগালমান বজাৰ কৰি আহিলেগৈ। বজাৰ চজাৰ কৰি আহিলে। এতিয়া আমাৰ ঘৰলৈ কেতিয়া যাবা? যাম আকৌ এতিয়া, বিয়া আছে ন। অঁ বিয়া খাবলৈ যাওঁতে সোমাবা। গৈ থাকোঁ আৰু হা, যাওঁ। বাই 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 বাই। চফিনা বাই ঘৰ মহানিম, বহুত ধুনীয়াকৈ থৈছে দেই পৰিৱেশ, দেখুৱাই দিছোঁ আৰু সৌ এফালে লাগি আছে মধুৰি খুব ধুনীয়াকৈ গছত। মহানিম লৈ যাম এতিয়া। চাটনি কৰি খাবা, চাটনি খাবলৈ দিছোঁ, পকৰি খাবা, খাম আৰু তেতিয়াহ'লে যাওঁগৈ। বাই 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 দেই, বাই বাই। এয়া হৈছে চেপন টাউনৰ দৃশ্য। ইয়াতে কিছুমান বজাৰ কৰি বেগটো ৰাখি গৈছিলোঁ। সেই মাজত সোমাই থকা সেইটোৱে হেৰি আকৌ। আৰু এতিয়া সোমাম মাছ বজাৰত। ঘৰত ৰাতি ভাত খাবলৈ লৈ ল'ম মাছ। বেগটো লৈ যাব লাগিব ন। বজাৰ কৰি আহি ঘৰ পালোহি কণী, আৰু এয়া বজাৰ কি কি কৰিছিলোঁ অকণমান দেখুৱাই দিছোঁ। খুব ধুনীয়া কালাৰটো। মাইনাই কি আহিলে? মাইনাই কি কয় এইটো, থেকেৰা নে বেঙেনা? এইটো মাছ। শাক বহুত আহিলে, লোকেল শাক, খুতুৰা, বিলাহী। আমাৰ ঘৰতো বিলাহী আছিলে, তেনেকৈ আনিলোঁ। বিলাহী আছে বেঙেনা ফ্ৰাই। হ'ব 20 টকা কেজি। হেৰি হয় লোকেল। ধৰ ল, জাষ্ট আপুনি কি কয়?